সিদ্ধাৰ্থ শৰ্মাৰ ফেক্টৰীত এবাৰ এছআইটিৰ অভিযান নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমি পূৰ্বতে কৈছিলোঁ যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ টকাৰে ব্যৱসায় বাণিজ্যত কিবোৰ বিনিয়োগ কৰিছিল আৰু হেতু এতিয়া আখৰে আখৰে প্ৰমাণ হৈ গ'ল খুদ সিদ্ধাৰ্থ শৰ্মাৰ কৰ্মচাৰী সেইখিনি কথা সদৰিও কৰিছে আপোনালোকক সেই মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে দি থওঁ যিটো খবৰ সেই খবৰটো হৈছে ছয়গাঁৱৰ যে ঔদ্যোগিক বিকাশ কেন্দ্ৰ আছে সেই ঔদ্যোগিক বিকাশ কেন্দ্ৰতে এছআইটিৰ দলে এই অভিযান চলালে তাত থকা যিটো মহাবীৰ একুৱা এই যিটো ফেক্টৰী আছে পানীৰ ফেক্টৰী সেই পানীৰ ফেক্টৰীতে এছআইটিৰ দলে গৈ আজি দিনৰ ভাগত অভিযান চলালে আৰু তাৰ পৰা বহুত তথ্যপাতি সংগ্ৰহ কৰা বুলি আমি গম পাইছোঁ আমি পূৰ্বতেই প্ৰথম দিনাই ঘটনাৰ পাছত যেতিয়া এই খবৰবোৰ ওলাইছিল যে সিদ্ধাৰ্থে জুবিন গাৰ্গৰ পৰা টকাবোৰ সংগ্ৰহ কৰে আৰু তাৰে এটা অংশ নিজৰ জেপত ভৰাই আৰু সেই অংশৰে বিভিন্ন প্ৰান্তত কোম্পানী বা ফ্ল্যাট ক্ৰয় কৰিছে এই মহাবীৰ একুৱাটো তেনেধৰণৰ মানে জুবিন গাৰ্গৰ টকাৰে হয়তো এইগৰাকী সিদ্ধাৰ্থে এনেধৰণে নামে বেনামে সম্পত্তি গঢ়ি লৈছিল এয়া হিচাপত অহা সম্পত্তি সন্মুখত অহা সম্পত্তি এই মহাবীৰ একুৱা পানীৰ এটা প্লান্ট হয় কিন্তু হিচাপত নহা হয়তো কিমান টকা জুবিন গাৰ্গৰ পৰা সংগ্ৰহ কৰি ক'ত ক'ত বিনিয়োগ কৰি থৈছে তাৰ কথা হয়তো কোনেও নাজানে এই মুহূৰ্তলৈকে কিন্তু এছআইটিয়ে প্ৰতিটো দিশ তন্নকৈ চাই থকা বুলি সদৰি কৰিছে আৰু সেই দিশবোৰ চাওঁতেই এই মহাবীৰ একুৱাৰ কথা পোহৰলৈ আহিল আৰু তাতে গৈ আজি অভিযান চলালে গৈ কৰ্মচাৰীসকলৰ সৈতে সোধপোছ কৰিলে কৰ্মচাৰীৰ একাংশই কৈছে যে ঘটনাৰ পিছদিনাৰে পৰা আমি আৰু কোম্পানীটোত প্ৰৱেশ কৰা নাই আমাক দৰমহা নালাগে একো নালাগে আমাক ন্যায় লাগে আমাৰ মৰমৰ শিল্পীজনৰ মৃত্যুৰ ন্যায় লাগে সুবিচাৰ আমি বিচাৰোঁ লগতে আমি দাবী কৰোঁ যে মৃত্যু কেনেধৰণে হ'ল প্ৰতিটো দিশ তন্নকৈ ফাটিল হ'ব লাগে লাওখোলাত আঘাত পোৱা গৈছে বা আন কেতবোৰ পোৱা গৈছে জুবিন গাৰ্গৰ সেইখিনি কথা ইতিমধ্যে আমি পূৰ্বৰ সম্প্ৰচাৰত সদৰি কৰিছোঁ কিন্তু এতিয়াৰ নতুন তথ্যটোৱে হৈছে যে এই মহাবীৰ একুৱা নামৰ যিটো সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী পানীৰ কোম্পানী তাত গৈ অভিযান চলাইছে গৈ এছআইটিৰ দলে আমালৈ অহা খবৰ অনুসৰি খোৱা পানীৰ এটা পেকেজিং উদ্যোগ হয় এই মহাবীৰ একুৱা সিদ্ধাৰ্থৰ বিৰুদ্ধে উদ্যোগটোৰ কৰ্মচাৰীয়ে মনৰ ক্ষোভ উজাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে বুলি ক'লে আৰু কেনেধৰণে টকাবোৰ বিনিয়োগ কৰিছিল সেই কথাও এতিয়া পোহৰলৈ আহিছে সিদ্ধাৰ্থে মুঠতে চাৰিওফালৰ পৰা আমাৰ মৰমৰ শিল্পীগৰাকীৰ টকাবোৰ গোগ্ৰাসে যে গিলিছিল সেয়া আকৌ এবাৰ প্ৰমাণ হৈছে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ এই কোম্পানীটোৰ কৰ্মচাৰীৰ শুনক এবাৰ এইটো সিদ্ধাৰ্থ শৰ্মা ইয়াত আছে এইটো কোম্পানীৰ লগত পাৰ্টনাৰশ্বিপত আৰু এজন আছে আমিও কাম কৰি আছোঁ ইয়াতে বহুতবাৰ লগ পাইছোঁ আমি মোৰ ইয়াত তাৰ 3 মাহমান হ'ল কাম কৰি থকা মই বৰিঙৰো কাম কৰিছোঁ ইয়াতে ছিংগাপুৰত যোৱাৰ 2 দিন আগত ইয়াত আহিছিলে এনেকুৱা শুনি কিনে আহিলোঁ মই মই পূৰা কোম্পানী ইয়াৰ চাটাবাৰীৰ পৰা জামবাৰীলৈকে পাম হা মইতো প্লাম্বিঙৰ কাম কৰোঁ এতিয়া মেচিনৰ লাইনৰ এইবিলাক কৰি আছোঁ কামবিলাক আমাৰ বিল চিলো হোৱা নাই আমাৰ বিলবিলাকো হোৱা নাই যিহেতু সিদ্ধাৰ্থ শৰ্মা মৃত্যুৰ লগত মানে নাম সাঙুৰি হয় হয় এই সন্দৰ্ভত কি ক'ব আপুনি এইটোতো তেওঁকতো ধৰি ফাঁচি দিব লাগে এইটো 1 নম্বৰ কথা কাৰণ জুবিন সকলোৰে হিয়াৰ আমঠু হয় আমাৰো বহুত দুখ লাগিছে শুনি মইতো সিদিনাখনৰ পৰা ইয়াত সোমোৱাই নাই আজিলৈকে বৰ্তমান কৰা নাই সৰু সুৰা কাম চলি আছে এতিয়াও মানে ইয়াতে আৰু আছে নেকি সিদ্ধাৰ্থ শৰ্মাৰ আৰু পাৰ্টনাৰ কোম্পানী নাই এইটোৱে ফাৰ্ষ্ট এইটোতো বেলেগ গিলাচ কোম্পানী আছিল সিহঁতে লৈছে এতিয়া কোম্পানীৰ নামটো মই গম নাপাওঁ কোম্পানীৰ নাম দিয়াই নাই বৰ্তমান সিমান আৰু আমিও ভালকৈ নাজানো কিন্তু এইটো হয় বুলি আমি এনেকৈ মানুহমতে আৰু শুনা পাই আছোঁ সিদ্ধাৰ্থ শৰ্মাৰ সিদ্ধাৰ্থ আহিছিল নে নাই ইয়াতে এতিয়া নাজানো কিন্তু বেলেগেহে কাম কৰি আছে আজি কোন আহিছে আজি অহাটো গম পোৱা নাই আমি এহে আহিলোঁ এনেকৈহে আমি ইয়াতে গম পাওঁ বেলেগ তাকে ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰত থকা এই মহাবীৰ একুৱাত জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱাৰ 2 দিন পূৰ্বে এই সিদ্ধাৰ্থ শৰ্মা গৈ উপস্থিত হৈছিল তাৰ পাছত আহি হয়তো কোম্পানীৰ টকাবোৰৰ হিচাপ নিকাচ ল'লেহেঁতেন
কিন্তু সিদ্ধাৰ্থে ইতিমধ্যে এই সমগ্ৰ ঘটনাক্ৰমত আন কেইবাটাও দিশ দেখুৱাই থৈ গ'ল কেনেধৰণে নামে বেনামে সম্পত্তি গঢ়িছিল তাৰ এতিয়া হিচাপবোৰ লাহে লাহে সন্মুখলৈ আহিবলৈ ধৰিছে কিন্তু আমি কওঁ যে এইগৰাকী সিদ্ধাৰ্থৰ বিৰুদ্ধে অভিযোগবোৰ এনেধৰণে এতিয়া শেহতীয়াকৈ উত্থাপন হৈ আছে যে জুবিন গাৰ্গৰ ষ্টুডিঅ'টো নিৰ্মাণৰ নামতো শেখৰৰ সৈতে মিলি সিদ্ধাৰ্থে জুবিন গাৰ্গৰ পৰা টকাবোৰ হৰলুকি কৰিছিল কেনেধৰণে এটা মাইক্ৰফোনৰ দাম যিটো প্ৰকৃত দাম 5 লাখ টকা তাৰ দাম 10, 12, 16 লাখ টকালৈকে বৃদ্ধি কৰি দিছিল তেনেধৰণে জুবিন গাৰ্গৰ পৰা টকাবোৰ লৈছিল আৰু হিচাপ ইফাল সিফাল কৰিছিল ষ্টুডিঅ'টো পুনৰ নিৰ্মাণৰ নামত যেনেধৰণে লাখ লাখ টকা উদৰস্ত কৰিলে সেইবোৰ আমি পূৰ্বৰ সম্প্ৰচাৰত কেইবাবাৰ সম্প্ৰচাৰ কৰিছোঁ কেইবাবাৰ উল্লেখ কৰিছোঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন হোটেলতো এইগৰাকী সিদ্ধাৰ্থৰ বিনিয়োগ আছে বুলি ওলাইছিল কথা পাছত অৱশ্যে সেই হোটেলখনৰ কৰ্তৃপক্ষই কিছু স্পষ্টীকৰণ দিছিল যে ইয়াত সিদ্ধাৰ্থৰ কোনো বিনিয়োগ নাই কিন্তু তাতো অৱশ্যে ৰহস্যৰ গোন্ধ পোৱা গৈছিল কাৰণ প্ৰথম অৱস্থাত সেইখন সিদ্ধাৰ্থৰ হোটেল বুলি সকলোৱে গম পাইছিল হঠাৎ মালিক সলনি হৈ গৈছিল এই বিষয়বোৰ আছে সেয়েহে আমি পোনপটীয়াকৈ সন্দেহ কৰিব পাৰোঁ যে সিদ্ধাৰ্থৰ মটিভ ভাল নাছিল উদ্দেশ্য ভাল নাছিল আৰু বেয়া উদ্দেশ্যৰে সিদ্ধাৰ্থে জুবিন গাৰ্গৰ সৈতে অতদিনে আছিল জুবিন গাৰ্গৰ পৰা টকাবোৰ নিজৰ জেপত ভৰোৱাৰ হয়তো কেৱল এটা ইচ্ছা লৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিল সিদ্ধাৰ্থই আৰু জুবিন গাৰ্গক সহজ সৰল পায় জুবিন গাৰ্গক অতি বহল মনৰ মানুহ পাই সিদ্ধাৰ্থই হয়তো পৰিকল্পনা ৰচনা কৰিয়ে লৈছিল যে এই মানুহজনক মই ঠকি ঠকি খাম ঠিক তেনেধৰণৰ পৰিকল্পনা ৰচনা কৰিয়ে হয়তো সিদ্ধাৰ্থে নিজৰ নামে বেনামে সম্পত্তিবোৰ বঢ়াই নিবলৈ সক্ষম হৈছিল ছয়গাঁৱৰ এইটো পানীৰ ফেক্টৰী হোক বা আন বিভিন্ন প্ৰান্তত থকা তেওঁৰ ফ্লেট যিটো ফ্লেটত ইতিমধ্যে SIT অভিযান চলাইছিল বা ক'ৰবাত মাটি থকাৰো খবৰ আহিছে চাওক এজন মেনেজাৰ আমাৰ সবাতোকৈ প্ৰিয় শিল্পীগৰাকীৰ সৈতে থাকি সেই মেনেজাৰজনে কিমান সম্পত্তি কেনেধৰণে গঢ়ি গ'ল আৰু যিগৰাকী শিল্পীয়ে ইমানখিনি জনপ্ৰিয়তা অৰ্জন কৰি ইমান সুনাম অৰ্জন কৰি ইমান সন্মান লাভ কৰিও নিজৰ খাৰঘুলিৰ ঘৰটোকেই নিৰ্মাণ কৰিব নোৱাৰিলেগৈ সেইগৰাকী মেনেজাৰ কিমান তললৈ নামিব পাৰে ভাবক জুবিন গাৰ্গে নিজৰ ঘৰটোকে নিৰ্মাণ কৰিব নোৱাৰিলেগৈ খাৰঘুলিৰ ঘৰটো আধৰুৱা হৈ থাকি গ'ল সপোনৰ সেই ঘৰটো কিন্তু ইফালে মেনেজাৰ সিদ্ধাৰ্থই চাৰিওফালে কেৱল সম্পত্তি আৰু সম্পত্তি গঢ়িলে মূল শিল্পীজনেই বা মূল ব্যক্তিজনেই পৰা নাই সেই মূল ব্যক্তিজনৰ মেনেজাৰটোৱে পাৰিছে সেই ৰহস্যক অধিক বা এই সন্দেহক অধিক গাঢ় কৰিছে সেই বুজাই দিছে যে এওঁলোকে কেনেধৰণে নিজৰ জীপত বহুত ধন ভৰাইছিল হয়তো একেলগে গুগৰাখে গিলা নাছিল জুবিন গাৰ্গৰ বিভিন্ন স্পন্সৰ থাকে বিভিন্ন অনুষ্ঠান থাকে বিভিন্ন অনুষ্ঠানত আমন্ত্ৰণ জনায় প্ৰতিটো অনুষ্ঠানৰ প্ৰায় চাগে অলপ অলপকৈ জেপত ভৰাই আছিল এই সিদ্ধাৰ্থ বোলাটোৱে অথবা শেখৰ বোলাটোৱে সেই সন্দেহ কৰিছে এতিয়া বিভিন্ন জনাই কাৰণ একেলগে গোটেই টকা যদি জেপত ভৰাই লয় তেনেহ'লে ধৰা পৰি যাব সেয়েহে প্ৰতিটো অনুষ্ঠানৰ পৰা জুবিন গাৰ্গক যদি দিব লাগে 8 লাখ টকা সেই 8 লাখ টকাৰ সলনি তেওঁলোকে হয়তো 6 লাখ টকা দিছিল বা 5 লাখ টকা দিছিল 3 লাখ বা 2 লাখ টকা নিজৰ জেপত ভৰাই লৈছিল কিন্তু ইফালে তেওঁলোকে নিজৰ দৰমহাটো পায় প্ৰাপ্যটো পায় এনেধৰণে তেওঁলোকে গোটেই হিচাপ নিকাচবোৰ কৰি আছিল যাৰ ফলতে হয়তো এতিয়া এই সম্পত্তি গঢ়িব পাৰিছে এনেধৰণে বিভিন্ন স্থানত আমি আশা কৰিম SITয়ে তদন্ত অধিক ক্ষীপ্ৰ কৰি তোলক অধিক সূক্ষ্মভাৱে চাওক আৰু প্ৰতিটো সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিবলৈ যাতে সক্ষম হয় সিদ্ধাৰ্থ শেখৰতে ক'ত কেনেধৰণে সম্পত্তি গঢ়িছিল শেখৰ বোলাজনেও কেনেধৰণে ডুপ্লেক্স ঘৰ নিৰ্মাণ কৰিছিল সেয়া আমি দেখিবলৈ পাইছোঁ সেই ঘৰবোৰৰ বাতৰি ইতিমধ্যে আমি বহুকেইবাৰ সম্প্ৰচাৰ কৰিছোঁ প্ৰথমে বহুখিনি কথা আছে পৰৱৰ্তী সময়ত ফাদিল হ'ব বুলি আমি আশা কৰিছোঁ আৰু এতিয়া লাহে লাহে তদন্ত অধিক ক্ষীপ্ৰ হ'ব বুলিও আমি আশা কৰিছোঁ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ধন্যবাদ